নমস্কাৰ। আজি আমি আলোচনা কৰিব লৈছোঁ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ 4 নম্বৰ অধ্যায় পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণৰ ওপৰত। এতিয়া আমি জানো যে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু দেখোঁ। এতিয়া আমাৰ চাৰিওফালে কি বস্তু দেখোঁ, আমি যদি তালিকা বনাব চাওঁ তেতিয়া আমি অসংখ্য বস্তু পাম, নহয় জানো? এতিয়া আমি যদি চাওঁ আমাৰ চাৰিওফালে থকা বস্তুবোৰ, তেতিয়া আমি তাৰ ভিতৰত কেইটামান মই বস্তু লিখি লৈছোঁ যে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু দেখা পাওঁ, যেনে কলম, বাল্টি, পুতলা, বিচনা, কাৰ্টুন, বেঞ্চ, পেঞ্চিল, বটল, গজাল, বেট, ইটা, মাটিৰ পাত্ৰ, চশমা, চকী, এনেকৈ আমি বিভিন্ন ধৰণৰ বহুতখিনি বস্তু দেখা পাওঁ। এতিয়া এই বস্তুখিনি আমি কি কৰিব বিচাৰোঁ, বেলেগে যদি আমি কিছুমান ভাগত যদি সজাব বিচাৰোঁ, তেতিয়া আমি কিছুমান তাৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি সেইসমূহ কি কৰিব পাৰোঁ, ভাগ কৰিব পাৰোঁ। যেনেকৈ আমি যিবোৰ আমাৰ চাৰিওফালে বস্তুবোৰ দেখোঁ, সেইবোৰ কি হয়, কিছুমান আমাৰ প্লাষ্টিকেৰে নিৰ্মিত, কিছুমান কাঠেৰে নিৰ্মিত, কিছুমান কাঁচেৰে নিৰ্মিত, কিছুমান ধাতুৰে নিৰ্মিত, বা কিছুমান মাটিৰ আৰু কিছুমান কিহেৰে কাগজেৰে নিৰ্মিত থাকে, আৰু কিছুমান কপাহেৰে নিৰ্মিত থাকে, আমি যিবোৰ কাপোৰ সেইসমূহ। এতিয়া ইয়াত মই কিছুমান বস্তু ভাগ কৰি দেখাইছোঁ যে আমি প্লাষ্টিকেৰে বনোৱা বস্তু কি পাওঁ। আমি চকী, আমি লিখি থকা যিটো কলমটো কিছুমান প্লাষ্টিকেৰে নিৰ্মিত হয়, আৰু কিছুমান আমি কি কৰা, ধৰা পানী থ'বলৈ ব্যৱহাৰ কৰা বা কিবা লাগতিয়াল কামত ব্যৱহাৰ কৰা কিছুমান পাত্ৰও প্লাষ্টিকেৰে বনোৱা হয়। তাৰপিছত আমি কাঠেৰে নিৰ্মিত কৰা যদি বস্তু চাব বিচাৰোঁ, তেতিয়া দেখিম আমি শোৱা বিচনাখন, আমি বহা বেঞ্চখন, তাৰপৰা আমি ক্ৰিকেট খেলিবলৈ যে ব্যৱহাৰ কৰোঁ বেটখন, এনেকুৱা যিবোৰ বস্তু আছে, এনেকুৱা অকল এইকেইটা নহয়, আৰু এনেকুৱা বহুত বস্তু পাওঁ আমাৰ চাৰিওফালে বিচাৰিলে, যিসমূহ কাঠেৰে নিৰ্মাণ কৰা হয়। তাৰপিছত আৰু কেইটামান ইয়াত দেখাইছোঁ মই কাঁচেৰে নিৰ্মিত, আমি যিটো পানী খোৱা যিটো গিলাচটো, কাঁচৰ গিলাচ, তাৰপিছত চশমা য'ত কি থাকে, আমি কাঁচৰ কাঁচ থাকে, কাঁচৰ বটল থাকে, এনেকৈ বেলেগ বস্তুত আমাৰ কাঁচ ব্যৱহাৰ কৰে। তাৰপিছত ধাতুৰে আমি যিবোৰ গজালবোৰ কি ব্যৱহাৰ কৰে, গজাল বনাওঁতে ধাতু ব্যৱহাৰ কৰে, পিনটো বনাওঁতে, তাৰপিছত ৰড, এইবোৰ একোটা ধাতুৰে নিৰ্মিত। ধাতু মানে ধাতুবোৰ বেলেগ হ'ব পাৰে, লোহ হ'ব পাৰে, এলুমিনিয়াম হ'ব পাৰে, তেনেকৈ সোণ হ'ব পাৰে, তেনেকৈ বেলেগ আমি পাব পাৰোঁ। আৰু আমি আমাৰ চাৰিওফালে আৰু কিছুমান বস্তু দেখোঁ, যিবোৰ বস্তু কিহেৰে নিৰ্মিত, মাটিৰে নিৰ্মিত। আমি দেখি থকা সাধাৰণতে ইটা, তাৰপিছত আমি মাটি চাকি সৰু আৰু কিছুমান আমি পইচা থ'বৰ কাৰণে কিছুমান আমি সৰুকৈ আমি বনাই লওঁ, খুচুৰা পইচা থ'বৰ কাৰণে, সেইবোৰ মাটিৰে বনোৱা। তেনেকৈ আমি বহুত বস্তু পাওঁ মাটিৰে বনোৱা। ইয়াৰ বাদেও কলহ পাওঁ, তেনেদৰে। তাৰপিছত আমি কাগজে বনোৱা বস্তু পাওঁ, যেনেকৈ আমি লিখি থকা বহীখন, তাৰপিছত আমি কিবা চিঠি ভৰাবলৈ ব্যৱহাৰ কৰা চিঠিখামটো, বা বস্তু অনা নিয়া কৰা কাৰ্টুনটো, এনেকৈ এইবোৰ বস্তু কিহেৰে নিৰ্মিত, কাগজেৰে নিৰ্মিত। আমি এতিয়া কি দিছোঁ, এই বস্তু যে ভাগ কৰিলোঁ, কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰিছোঁ, তাক কিহেৰে বনাইছে, কি পদাৰ্থৰ দ্বাৰা বনাইছে, সেই পদাৰ্থটোৰ ওপৰত ভিত্তি কৰি পেলাই আমি ভাগ কৰিছোঁ। যেনেকৈ প্লাষ্টিকেৰে বনোৱাখিনি মই এইফালে দেখালোঁ, কাঠেৰে বনোৱাখিনি এইফালে দেখালোঁ, কাঁচেৰে বনোৱাখিনি এইফালে। এনেকৈ আমি কিবা এটা ধৰ্মৰ ওপৰত ভিত্তি কৰি কি কৰিব পাৰোঁ, আমাৰ চাৰিওফালে থকা বস্তুবোৰ আমি শ্ৰেণীত কিছুমান বেলেগ শ্ৰেণীত কি কৰিব পাৰোঁ, ভাগ কৰিব পাৰোঁ। এতিয়া আমি যে কৈছোঁ পদাৰ্থ, এই পদাৰ্থবোৰ আমাৰ কি হ'ব পাৰে, বস্তুবোৰ যে পদাৰ্থৰে গঠিত বুলি কৈছোঁ, এতিয়া পদাৰ্থবোৰ বেলেগ ধৰণৰ হ'ব পাৰে। তাৰ ভিতৰত কি হ'ব পাৰে, আমি যে পঢ়ি আছোঁ কাঁচ, ধাতু, প্লাষ্টিক, কাঠ, কপাহ, কাগজ, মাটি বা বোকা, এনেকৈ বিভিন্ন ধৰণৰ আমাৰ কি হ'ব পাৰে, পদাৰ্থ হ'ব পাৰে। আৰু এইবোৰ আমি বেলেগ কামত বেলেগ বস্তু বনাবৰ কাৰণে আমি কি কৰোঁ, ব্যৱহাৰ কৰোঁ। এতিয়া ইয়াত লিখা আছে কোনো এটা বস্তু কেৱল এটা পদাৰ্থৰে গঠিত হ'ব পাৰে, নাইবা কেতিয়াবা বহুত পদাৰ্থৰেও গঠিত হ'ব পাৰে। এতিয়া কি কৈছে, কিছুমান বস্তু কি হয়, এটা পদাৰ্থৰে গঠিত হয়, ধৰা প্লাষ্টিকৰ চকীখন, তাত অকল প্লাষ্টিকেই গঠিত হয়। কেতিয়াবা এনেকুৱা কিছুমান বস্তু পোৱা যায়, তাত কি হয়, এটা নহয় আৰু তাতকৈ বেছি পদাৰ্থ লগ লাগি থাকে। আৰু এইটো বাক্যৰে এইটোও বুজোৱা হৈছে যে ধৰা আমি কোনো এটা বস্তু, এতিয়া কাঁহী এখন ক'লে আমি কিহৰ পাওঁ, কাঁহৰ পাওঁ বা ষ্টীলৰ পাওঁ। আকৌ কিছুমান কি হয়, আজিকালি প্লাষ্টিকৰো পায়। গতিকে তাত বেলেগ পদাৰ্থ ব্যৱহাৰ হৈছে, কাঁহো ব্যৱহাৰ কৰিব পাৰোঁ, প্লাষ্টিকো ব্যৱহাৰ কৰিব পাৰোঁ, ষ্টীলো ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এটা বস্তু দুটা বা তাতকৈ বেছি পদাৰ্থ আমি কি কৰিব পাৰোঁ, এটা বা তাতকৈ বেছি পদাৰ্থও বনাব পাৰোঁ। যেনেকৈ কলমটো বনাওঁতে কিছুমান প্লাষ্টিকৰ থাকে, কিছুমান ধাতুৰে নিৰ্মিত থাকে। চকীখন কাঠ থাকে, প্লাষ্টিকেৰে বনোৱা হয়। গতিকে বেলেগ পদাৰ্থ ব্যৱহাৰ হৈছে। সেইকাৰণে কৈছে যে এটা বস্তু এটাতকৈ বেছিও কি থাকিব পাৰে, পদাৰ্থৰেও বনাব পৰা হ'ব পাৰে। অকল চকী বুলি যে অকল কাঠেৰে বনায় তেনেকুৱা নহয়, প্লাষ্টিকৰো থাকে, সেইটো কথা কোৱা হৈছে। তাৰপিছত আৰু এটা কৈছে আকৌ একেটা পদাৰ্থকে বিভিন্ন বস্তু প্ৰস্তুত কৰোঁতেও
ব্যৱহাৰ কৰিব পাৰি একেটা পদাৰ্থ আমি বিভিন্ন বস্তু প্ৰস্তুত কৰিবৰ কাৰণেও ব্যৱহাৰ কৰোঁ যেনেকৈ আমি কাঠটো অকল আমি যে পঢ়ি আছিলোঁ কি অকল কেৱল বিচনাখন বনাবৰ কাৰণে ব্যৱহাৰ কৰোঁ নি নহয় তাৰ পৰিৱৰ্তে চকী মেজ গৰু গাড়ী নাঙল এনেকুৱা বস্তু আমি বনাবৰ কাৰণে কি কাঠটো ব্যৱহাৰ কৰোঁ মানে একেটা পদাৰ্থকে আমি বেলেগ বেলেগ বস্তু বনাবলৈ ব্যৱহাৰ কৰিব পাৰোঁ আৰু তেনেকৈ চামৰাটো আমি কিহত ব্যৱহাৰ কৰোঁ জোতা বনাবৰ কাৰণে বেল্ট বনাবৰ কাৰণে কিছুমান বেগ বনাবৰ কাৰণে তেনেকৈ এটা পদাৰ্থ কিন্তু বেলেগ বেলেগ বস্তু বনাবৰ কাৰণে আমি কি কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ সেইটো কোৱা হৈছে এতিয়া ইয়াত দিয়া আছে যে এটা পদাৰ্থৰ পৰা আমি কি বস্তু এটা বস্তু আমি কি পদাৰ্থ বনাব পাৰোঁ বা এটা পদাৰ্থৰ পৰা আমি কি বস্তু বনাব পাৰোঁ ইয়াত দুখন তালিকা দিয়া আছে এই বাওঁফালৰ তালিকাখনে কি বুজাইছে যে কাঁহী থাল এইটো এটা বস্তু কিন্তু আমি বেলেগ বেলেগ পদাৰ্থ বনাব পাৰোঁ ধৰা ক'ৰবাত কাঁহে বনায় কোনোবাখন প্লাষ্টিকে বনায় সেইটো আৰু এইফালৰ যিখন তালিকা 4.2 এইখনত কি দেখুৱাইছে যে এটা পদাৰ্থক আমি কি বস্তু বনাবৰ কাৰণে ব্যৱহাৰ কৰোঁ বেলেগ বেলেগ বস্তু বনাবৰ কাৰণে আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে কৈছে এতিয়া আমি যে কৈছিলোঁ পদাৰ্থৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি সিহঁতক ভাগ কৰা হয় এতিয়া পদাৰ্থৰ ধৰ্মসমূহনো কি পদাৰ্থৰ এতিয়া আমি যদি চাওঁ বিভিন্ন ধৰণৰ পদাৰ্থৰ বিভিন্ন ধৰ্ম আছে মানে কি কৈছে আমি চাৰিওফালে বিভিন্ন ধৰণৰ পদাৰ্থ পাওঁ আৰু প্ৰত্যেকৰে ধৰ্মবোৰ কি হয় বেলেগ বেলেগ কোনো এটা বস্তু প্ৰস্তুত কৰোঁতে কেনে পদাৰ্থ বাছি ল'ম সেইটো নিৰ্ভৰ কৰে পদাৰ্থটোৰ গুণাগুণ আৰু বস্তুটোৰ ব্যৱহাৰৰ উদ্দেশ্যৰ ওপৰত এইটো কি কৈছে আমি বস্তু এটা বনাওঁতে সেইটো কিহেৰে বনাম কোনটো পদাৰ্থৰে বনাম ধৰা কিবা এটা বনাব বিচাৰিছোঁ মই তাক বোলে কাগজেৰে বনাম নে কাপোৰে বনাম নে প্লাষ্টিকেৰে বনাম সেইটো নিৰ্ভৰ কৰে কি আমি যিটো কামৰ কাৰণে বস্তুটো বনাব ওলাইছোঁ সেই কামটো বস্তুটোৱে কামত দিবনে নিদিয়ে ধৰা এতিয়া আমি কিবা পানী থ'বৰ কাৰণে আমি কি কাগজেৰে কিবা এটা বনালে হ'ব জানো কাগজৰ সেইটোতো পানী নৰ'ব আমি তাক কিহেৰে হয় প্লাষ্টিকেৰে নহ'লে কাঁচেৰে এনেকৈ বনাব লাগিব বা আমি কিবা লিখা বস্তু এটা যদি আমি ব্যৱহাৰ কৰোঁ তাক কিহে কাগজেৰে বনাব লাগিব কাঠৰ বস্তু এটা আমি কৰিম লিখা কাম ব্যৱহাৰ কৰিম নকৰোঁ গতিকে সেই আমি কি কামৰ ওপৰত বস্তুটো ব্যৱহাৰ কৰিব বিচাৰিছোঁ সেই কামটোৰ ওপৰত নিৰ্ভৰ কৰিহে সেই বস্তুটো বনাবলৈ তাৰ কি কৰা হয় পদাৰ্থটো বাছি লোৱা হয় বোলে এইটো মই কাগজে বনালে এইটো কাম কৰিব পাৰিম বোলে এইটো কাম মই কাঠেৰে যদি বস্তুটো বনাওঁ তেতিয়াহে কৰিব পাৰিম সেইটো গুণাগুণ আৰু বস্তুটোৰ ব্যৱহাৰটো কি কামত ব্যৱহাৰ হ'ব সেইটোৰ ওপৰত কি কৰে সেইটোৰ ওপৰত সম্পূৰ্ণৰূপে কি কৰে নিৰ্ভৰ কৰে তাৰপিছত হৈছে পদাৰ্থৰ কিছুমান ধৰ্ম তলত আলোচনা কৰা হ'ল এতিয়া আমি কিনো পদাৰ্থৰ ধৰ্ম থাকিব পাৰে প্ৰথমটো আছে বাহ্যিক ৰূপ মানে কি আমি চাৰিওফালে দেখা প্ৰত্যেকটো বস্তুৰে কি হয় প্ৰত্যেকৰে একোটা নিৰ্দিষ্ট কি থাকে ৰূপ থাকে যেনেকৈ আমি কাঠৰ টুকুৰা এটা যদি চাওঁ কাঠৰ টুকুৰাৰ লগত আমি লো টুকুৰা এটা মিলাই চাওঁ ইটো সিটোৰ লগত নিমিলে ইয়াত তেনেকৈ লিখা আছে যে সাধাৰণতে পদাৰ্থবোৰ দেখাত এটাৰ পৰা আনটো বেলেগ মানে এটা পদাৰ্থৰ লগত এটা আনটো নিমিলে এতিয়া উদাহৰণস্বৰূপে যদি চাওঁ লো দেখাত কাঠতকৈ বহুত বেলেগ আমি যদি লো টুকুৰা এটা যদি চাওঁ লোহাৰ টুকুৰা এটা যদি চাওঁ তাক আমি কাঠৰ সৈতে একে দেখিম জানো নিশ্চয় নেদেখোঁ কাঠৰ টুকুৰাটোৰ পৰা লো টুকুৰাটো কি হয় সম্পূৰ্ণৰূপে বেলেগ হয় বাহ্যিক ৰূপৰ ফালৰ পৰা চালে দেখা যায় যে কিছুমান পদাৰ্থৰ চিকমিকনি বা উজ্জ্বলতা দেখা পোৱা যায় আনহাতে কিছুমান পদাৰ্থৰ চিকমিকনি বা উজ্জ্বলতা দেখা নাযায় কি কৈছে যে আমি যদি বাহ্যিক ৰূপৰ ফালৰ পৰা চাওঁ কিছুমান বস্তু আমি কি দেখাওঁ চিকমিকাই থকা দেখা পাওঁ আৰু কিছুমান বস্তু আমি কি চিকমিকাই থকা দেখা নাপাওঁ এতিয়া লো আৰু যদি কাঠৰ ভিতৰত যদি চাওঁ তেতিয়া আমি কি দেখিম কাঠৰ টুকুৰাটো চিকমিকাই থাকে জানো নাথাকে লো টুকুৰাটো যিমান পৰিমাণে চিকমিকাই থাকে কাঠৰ টুকুৰাটো সিমান পৰিমাণে চিকমিকাই নাথাকে মানে এই চিকমিকনিৰ ওপৰত ভিত্তি কৰি আমি বস্তুটো কি হয় আমি তাৰ পৰা চাব পাৰোঁ এতিয়া যিবিলাক পদাৰ্থৰ চিকমিকনি আছে সেইবোৰ সাধাৰণতে ধাতু হয় এতিয়া যিবোৰ বস্তু বেছিকৈ চিকমিকাই থাকে সেই বস্তুবোৰ সাধাৰণতে কোনবোৰ বস্তু বেছিকৈ চিকমিকাই ধাতুৰ কিছুমান উদাহৰণ হৈছে লো তাম এলুমিনিয়াম সোণ আদি আমি জানো যে কাঠৰ টুকুৰা এটাৰ কাষত যদি মই লো টুকুৰা এটা থওঁ নতুন লো টুকুৰা এটা মামৰে ধৰা নহয় খালি নতুন যিটো লো টুকুৰা সেই লো টুকুৰাটো কি হয় বেছিকৈ চিকমিকাই থাকিব বা সোণৰ টুকুৰা এটা যদি চাওঁ সেইটো বেছিকৈ চিকমিকাই থাকিব তামৰ টুকুৰাটো বেছি চিকমিকাব তেনেকৈ গতিকে সিহঁতৰ বাহ্যিক ৰূপৰ ফালৰ পৰা চাইও আমি কি কৰোঁ বস্তু এটা আমি ভাগ কৰিব পাৰোঁ বা পদাৰ্থটো আমি গুণাগুণ গম পাব পাৰোঁ কি কামত কি এনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ বাহ্যিক ৰূপৰ পদাৰ্থৰ কঠিনতা খহতা বা মিহি আদি গুণাগুণো থাকিব পাৰে বাহ্যিক ৰূপত আৰু কিছুমান আমি গম পাওঁ সেই বস্তুটো কঠিনতা মানে কিমান কোনটো বস্তুতকৈ কোনটো বেছি টান বা কোনটো কঠিন কোনটো বস্তু মিহি কোনটো বস্তু খহতা আমি সেইটো কোনটো বাহ্যিক ৰূপটো মানে ওপৰৰ পৰা আমি চাই সেইটো নিৰ্ধাৰণ কৰিব পাৰোঁ তাৰপিছত 2 নম্বৰ যিটো ধৰ্ম আছে সেইটো হৈছে কঠিনতা মানে আমি জানো যে বস্তু এটা কিমান কোমল বা কিমান টান সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি যদি পঢ়ি চাওঁ বিভিন্ন পদাৰ্থৰ ভিতৰত কিছুমান পদাৰ্থক হাতেৰে হেঁচা দি সহজে চেপেটা কৰিব পাৰি
আৰু আন কিছুমান পদাৰ্থ সহজে চেপেটা কৰিব নোৱাৰি আমি যদি চাওঁ আমাৰ চাৰিফালৰ বস্তুবোৰ কিছুমান বস্তু আমি কি হয় হাতেৰে যদি হেঁচা দি দিওঁ তেতিয়া সি সহজে কি হয় চেপেটা হৈ যায় বা সহজে পুটুকা পৰে কিন্তু এনেকুৱা কিছুমান বস্তু আছে যিবোৰ আমি সহজে চেপেটা কৰিব নোৱাৰো যেনেকৈ প্লাষ্টিকৰ যদি পাতল বল এটা লৈ পেলাই যদি আমি হাতেৰে হেঁচা দিব চাওঁ তেতিয়া প্লাষ্টিকৰ বলটো সহজে হেঁচা খাই চেপেটা খাব বা পুটুকা পৰিব কিন্তু কাঠৰ টুকুৰা এটা যদি তেনেকৈ আমি হেঁচা মাৰিব চাওঁ তেতিয়াহ'লে তাক আমি কি কৰিব নোৱাৰোঁ চেপেটা কৰিব নোৱাৰোঁ মানে কি প্লাষ্টিকৰ বলটো কি হৈছে কোমল আৰু যিটো কাঠৰ টুকুৰাটো হৈছে টান সেইটো তাৰ কঠিনতা আকৌ কিছুমান পদাৰ্থৰ পৃষ্ঠৰ ওপৰত সহজে আঁচুৰ মাৰিব পাৰি আন কিছুমান পদাৰ্থৰ পৃষ্ঠৰ ওপৰত সহজে আঁচুৰ মাৰিব নোৱাৰি আঁচুৰ মৰা মানে কি আমি যেনিবা ধৰি ল'লোঁ শিলগুটি এটা শিলগুটিৰ ওপৰত যদি আমি যদি নখেৰে আঁচুৰিব চাওঁ তেতিয়া শিলগুটি সহজে আঁচুৰিব পাৰিমনে নোৱাৰোঁ কিন্তু যদি আমি তেনেকৈ যদি বেলেগ কিবা ধৰা চকৰ টুকুৰা এটা মমৰ টুকুৰা এটা তাৰ ওপৰত যদি নখেৰে আঁচুৰিব চাওঁ তেতিয়া তাক আমি আঁচুৰ মাৰিব পাৰিম মানে কি যিটো বস্তুৰ ওপৰত আমি আঁচুৰ মাৰিব সহজে পাৰোঁ সেইটো হৈছে কোমল বস্তু আৰু যিটোৰ পৰা আমি সহজে আঁচুৰিব নোৱাৰোঁ সেইটো হৈছে কঠিন বস্তু হেতুকে ইয়াত লিখা আছে যে যিবোৰ পদাৰ্থ সহজে চেপেটা কৰিব পাৰি বা আঁচুৰ মাৰিব পাৰি সেইবোৰক কোমল পদাৰ্থ যিবোৰ আমি সহজে চেপেটা কৰিব পাৰোঁ বা আঁচুৰ মাৰিব পাৰোঁ সেইবোৰ কি কোমল পদাৰ্থ আৰু যিবোৰ পদাৰ্থ সহজে চেপেটা কৰিব নোৱাৰি বা আঁচুৰ মাৰিব নোৱাৰি তেনেবোৰ পদাৰ্থক কি বুলি কওঁ কঠিন পদাৰ্থ আমি মানে কঠিন পদাৰ্থবোৰ সহজে চেপেটা কৰিব নোৱাৰোঁ আঁচুৰ মাৰিব নোৱাৰোঁ আৰু কোমল পদাৰ্থবোৰ সহজে চেপেটা কৰিব পাৰোঁ বা আঁচুৰ মাৰিব পাৰোঁ তাৰপিছত আছে কেইটামান উদাহৰণ দিয়া আছে কোমল পদাৰ্থৰ উদাহৰণ কপাহ স্পঞ্জ এইবোৰ কোমল পদাৰ্থ কপাহটো স্পঞ্জটো আমাৰ যিটো চাইকেলৰ চিটত যে থাকে সেইটো এটা স্পঞ্জটো সেইবোৰ কি হৈছে এইবোৰ কোমল পদাৰ্থক আমি সহজে চেপেটা কৰিব পাৰোঁ তাৰপিছত কঠিন পদাৰ্থৰ উদাহৰণ হৈছে লো কাঁচ এতিয়া গিলাচটো আমি চিচাৰ গিলাচটো চেপেটা কৰিব নোৱাৰোঁ সহজে হেঁচা মাৰি ভাঙি থাকিব আৰু লোহা এটুকুৰা যদি লওঁ তাকো আমি সহজে হেঁচা মাৰি কি কৰিব নোৱাৰোঁ চেপেটা কৰিব নোৱাৰোঁ গতিকে এইবোৰ হৈছে কঠিন পদাৰ্থৰ উদাহৰণ ইয়াত কাষত মই ছবি দি দিছোঁ এনেকৈ চাই ল'লে আমি সহজে বুজি পাম তাৰপিছত এতিয়া আৰু কিছুমান বস্তু আছে দ্ৰৱণীয় বা অদ্ৰৱণীয় মানে কি যে আমি যদি পানীত যদি চেনি অকণমান যদি দি দিওঁ তেতিয়া তাক যদি ভালকৈ যদি ঘুটি দিওঁ কি হয় পানীখিনিত চেনিখিনি সম্পূৰ্ণৰূপে মিলি যায় কিন্তু তাৰ ঠাইত যদি মই যদি বালি এমুঠি যদি দি পেলাই ঘুটি থাকোঁ তেতিয়া সেইখিনি কি হ'ব সম্পূৰ্ণৰূপে মিলি নাযায় এতিয়া যিখিনি বস্তু সম্পূৰ্ণৰূপে মিলি যায় আমি যেনেকৈ চেনি নিমখ সেইবোৰ কি হয় সম্পূৰ্ণৰূপে মিলি যায় সেইবোৰ সেইকাৰণে পানীত দ্ৰৱণীয় কিন্তু বালি বা চকৰ গুড়ি অলপ যদি পানীত দি পেলাই আমি যদি গুটি থাকোঁ তেতিয়া কি হয় সেইখিনি সহজে কি নহয় দ্ৰৱীভূত হৈ নাযায় বা তাত পানীখিনিত অদৃশ্য হৈ নাযায় তাক আমি দেখি থাকোঁ গতিকে সেইখিনিক আমি কি বুলি কওঁ অদ্ৰৱণীয় গতিকে আমি ভালকৈ যদি লিখোঁ পঢ়ি চাওঁ কি বুলি লিখিম যে কিছুমান গোটা দ্ৰব্য পানীত মিহলি কৰিলে সম্পূৰ্ণভাৱে পানীত অদৃশ্য বা দ্ৰৱীভূত হৈ যায় আৰু আন কিছুমান দ্ৰব্য বহু সময় ধৰি ঘুটি থাকিলেও পানীত অদৃশ্য বা দ্ৰৱীভূত হৈ নাযায় মানে কি কৈছে আমি কিছুমান বস্তু সহজে কি হৈ যায় ঘুটি দিলে সহজে দ্ৰৱীভূত হৈ যায় আৰু কিছুমান যিমান ঘুটি থাকিলেও সি কি নহয় অদৃশ্য মানে নেদেখা হৈ নাযায় বা দ্ৰৱীভূত হৈ নাযায় যিবোৰ দ্ৰব্য পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় তেনে দ্ৰব্যক পানীত দ্ৰৱণীয় আৰু যিবোৰ দ্ৰব্য পানীত দ্ৰৱীভূত নহয় তেনে দ্ৰব্যক পানীত অদ্ৰৱণীয় বুলি কোৱা হয় মানে যিবোৰ পানীত সহজে মিলি যায় পানীৰ লগত অদৃশ্য হৈ যায় সেইবোৰ আমি ক'ম দ্ৰৱণীয় আৰু যিবোৰ পানীৰ লগত যিমান ঘুটি থাকিলেও মিলি নাযায় দেখি থাকোঁ আমি সেইবোৰক আমি কি বুলি ক'ম পানীত অদ্ৰৱণীয় বুলি ক'ম যেনেকৈ উদাহৰণস্বৰূপে চালে কি লিখিম চেনি নিমখ এইবোৰ যদি পানীত দি দিয়া হয় ঘুটি দিয়াৰ পিছত সি কি হৈ যাব পানীৰ লগত মিলি যাব আমি নেদেখা হৈ যাওঁ কিন্তু বালি বা চকৰ গুড়ি যদি তেনেকৈ দি পেলাই ঘুটি থাকোঁ তেতিয়া কিন্তু সি কি হৈ নাযায় নেদেখা হৈ নাযায় সি দৃশ্যমান হৈ থাকে এতিয়া আমি এই তালিকাখনত তেনেকৈ কিছুমান বস্তু উদাহৰণ দিয়া আছে যে নিমখ চেনি এইবোৰ পানীত সম্পূৰ্ণভাৱে কি হয় অদৃশ্য হয় বালি চকৰ গুড়ি কাঠৰ গুড়ি এইবোৰ কি নহয় অদৃশ্য হৈ নাযায় মানে এইবোৰ পানীত অদ্ৰৱণীয় আৰু নিমখ চেনি এইকেইটা হৈছে পানীত দ্ৰৱণীয় গতিকে দ্ৰৱণীয় অদ্ৰৱণীয় উদাহৰণ দিলে এইকেইটা হ'ল দ্ৰৱণীয় এইকেইটা হ'ল অদ্ৰৱণীয় তাৰপিছত তেনেকৈ আমি কি হয় এইখিনি গোটা বস্তুৰ ক্ষেত্ৰত চাইছোঁ কেতিয়াবা আমি কিছুমান জুলীয়া বস্তু আমি পানীত মিহলি কৰি চাব পাৰোঁ সেইবোৰ মিলি যায় নে নাযায় যেনেকৈ আমি নেমুৰ ৰস যে দিওঁ নেমু যে পানীত যে চেপোঁ তেতিয়া কি দেখোঁ আমি নেমুৰ ৰসখিনি পানীৰ লগত মিহলি হৈ যায় মানে কি নেমুৰ ৰসটো পানীত দ্ৰৱণীয় কিন্তু আমি যদি কেৰাচিন তেল অলপ যদি দি থওঁ তেতিয়া কি হ'ব অকণমান দেৰি থৈ দিয়াৰ পিছত দেখিম কেৰাচিন তেলখিনি ওপৰলৈ গুচি আহিব পানীখিনি তলত হৈ যাব দুইটা পৃথক হৈ যাব মিলি নাযায় সম্পূৰ্ণৰূপে গতিকে সেই কেৰাচিনটো কি হয় মিহলি নহয় মানে সি অদ্ৰৱণীয় তেনেকৈ নাৰিকল তেল মিঠাতেলৰ ক্ষেত্ৰতো যদি চাওঁ সেইসমূহ কি নহয় মিহলি হৈ নাযায় মানে সেইখিনি পানীত অদ্ৰৱণীয় গতিকে গোটা বস্তুৰ ফালৰ পৰা চালে আমি নিমখ চেনি বালি এইবোৰ চাম আৰু যদি জুলীয়া দ্ৰব্যৰ দ্ৰৱণীয়তা মানে জুলীয়া বস্তুবোৰ কোনবোৰ দ্ৰৱীভূত হয় কোনবোৰ দ্ৰৱীভূত নহয় সেইবোৰ কয় তেতিয়া আমি এইবোৰ চাব পাৰিম ভিনেগাৰ নেমু ৰসটো ভালদৰে মিহলি হৈ যোৱা মানে এইকেইটা হ'ল দ্ৰৱণীয় আৰু মিঠাতেল নাৰিকল তেল কেৰাচিন তেল এইকেইটা মিহলি হৈ নাযায় এইকেইটা হ'ল
অদ্ৰৱণীয় আমি তেনেকৈ চাব লাগিব তাৰপিছত আছে এতিয়া পানীত বস্তু উপঙিব পাৰে বা ডুবিব পাৰে মানে কি আমি কিছুমান বস্তু যদি পানীত যদি দি দিওঁ তেতিয়া সি কি হয় সহজে তললৈ বহি গুচি যায় আৰু কিছুমান বস্তু কি হয় বহি নাযায় ওপৰতে উপঙি থাকে তেনেকুৱা বস্তু উদাহৰণ কি আমি যদি প্লাষ্টিকৰ বটল এটা যদি লৈ পেলাই যদি পুখুৰী এটালৈ দলি মাৰি দিওঁ সি কি হ'ব ওপৰতে উপঙি থাকিব কিন্তু শিলগুটি এটা বা কিবা এটা যদি ডাঙৰ বস্তু এটা যদি লৈ পেলাই পানীলৈ দলিয়াই দিওঁ শিলগুটি জাতীয় তেতিয়া সি কি হ'ব তললৈ বহি যাব মানে কি এই যিবোৰ বস্তু ওপৰত থাকে সেইবোৰ আমি উপঙি থকা বুলি ক'ম আৰু যিবোৰ তললৈ গুচি যায় সেইবোৰ হ'ব কি হ'ব ডুবি যোৱা বস্তু আমি তেনেকৈ উপঙি থকা বস্তু উদাহৰণলৈ কি দিব পাৰোঁ শুকান পাত কাগজ এইবোৰ বা বেলুন ইয়াত দিয়া আছে এইবোৰ হৈছে উপঙি থকা বস্তু বেলুন কক আমি বেডমিণ্টন খেলা ককটো প্লাষ্টিকৰ বল পাতল বল প্লাষ্টিকৰ বটল এইসমূহ কি হৈ যায় পানীত ডুবি যায় উপঙি থাকে আৰু যদি শিলগুটি বা কিবা মাৰ্বল গুটি এনেকুৱা জাতীয় যদি আমি যদি বস্তুবোৰ যদি দি দিওঁ সেইবোৰ কি হ'ব পানীত তললৈ যাব এইবোৰ হৈছে দ্ৰৱীভূত হোৱা এই ইয়াৰ আৰু কেইটামান দি আছে চাবি এটা যদি গিলাচ এটাত যদি দি দিওঁ পানী লৈ পেলাই চাবিটো তললৈ বহি যাব পইচা যদি দিওঁ পইচাটো তললৈ বহি যাব গোটা পইচা কিন্তু গছৰ পাত এটা যদি দিওঁ শুকান পাত এটা সি কিন্তু কি হ'ব উপঙি ৰ'ব তেনেকৈ আমি কোনটো বস্তু উপঙি থাকে কোনবোৰ বস্তু ডুবি থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰিব পাৰোঁ আমাৰ চাৰিওফালৰ বস্তুবোৰ আমি শ্ৰেণী বিভাজন কৰিব পাৰোঁ বা ভাগ ভাগকৈ আমি ৰাখিব পাৰোঁ তাৰপিছত আহিলে নেক্সট যিটো ধৰ্ম আছে সেইটো হ'ল স্বচ্ছতা স্বচ্ছতা মানে কি আমি কিছুমান বস্তুৰ মাজে যদি বস্তু এটা চাওঁ তেতিয়া আমি কি হয় কিছুমান বস্তু আমি দেখা পাওঁ কিছুমান বস্তুৰ মাজেৰে চালে দেখা নাপাওঁ আৰু কিছুমান বস্তুৰ মাজেৰে চালে অলপ দেখা পাওঁ ভালকৈ দেখা নাপাওঁ যেনেকৈ আমি যদি কাঠ সেইটো আমাক যেনিবা মুখৰ আগত যেনিবা কাঠৰ কিবা এখন আছে কাঠৰ সিফালৰ বস্তুটো আমি যদি চাওঁ আমি দেখা পাম নি নাপাওঁ কিন্তু যদি আমি চিচা গ্লাছ এখন যদি লওঁ বেক চাইডে একো নথকা তেতিয়া গ্লাছখনৰ মাজে আমি সিফালৰ বস্তুটো দেখা পাম বগা গ্লাছ এখন যদি লওঁ একো প্ৰলেপ নিদিয়া তেতিয়া আমি সেইখনৰ মাজে সিফালৰ বস্তুটো দেখা পাওঁ এতিয়া কি আছে এটাৰ মাজে দেখা পাইছোঁ এটাৰ মাজে দেখা নাপাইছোঁ আকৌ আৰু এনেকুৱা কিছুমান বস্তু আমি যদি পাতল চাদৰ বা কিবা যদি এনেকৈ কাপোৰ এখন লৈ পেলাই যদি তাৰ মাজে সিফালে যদি চাওঁ তেতিয়া আমি অলপকৈ দেখা পাওঁ স্পষ্টকৈ বস্তুটো দেখা নাপাওঁ এতিয়া সেইকেইটাৰ ওপৰত নিৰ্ভৰ কৰি বস্তুক আকৌ স্বচ্ছতাৰ তিনিটা ভাগত ভাগ কৰা হৈছে কি বুলি স্বচ্ছ অস্বচ্ছ আৰু ঈষৎ স্বচ্ছ আমি কি কৈছোঁ কোনো পদাৰ্থৰ মাজেৰে চালে বস্তু দেখা পোৱা বা নোপোৱা আৰু স্পষ্টতাৰ ওপৰত ভিত্তি কৰি পদাৰ্থসমূহক স্বচ্ছ অস্বচ্ছ আৰু ঈষৎ স্বচ্ছ হিচাপে তিনিটা ভাগত ভাগ কৰা হৈছে এতিয়া আমি গাড়ীখনত যদি এই এটা উদাহৰণ মই দিছোঁ ইয়াত যদি চাওঁ গাড়ীখন কি হৈছে সম্পূৰ্ণৰূপে ধুনীয়াকৈ জিলিকি আছে এইটো হৈছে স্বচ্ছ বস্তুৰ উদাহৰণ এইটো মানে কি যিটো বস্তুৰ মাজে চাইছোঁ সেইটো স্বচ্ছ আমি সেইকাৰণে ভালকৈ সম্পূৰ্ণৰূপে দেখা পাইছোঁ আৰু এই 2 নম্বৰ যিটো উদাহৰণ এইটো কি হৈছে আমি প্ৰথম ছবিখনত যেনেকৈ দেখা পাইছোঁ দ্বিতীয় ছবিখনত তেনেকৈ গাড়ীখন দেখা পোৱা নাই অলপ দেখিছোঁ স্পষ্টভাৱে দেখা পোৱা নাই সেইটো হৈছে ঈষৎ স্বচ্ছ এইটো কি নহয় অস্বচ্ছ নহয় কি হ'ব এইটো ঈষৎ স্বচ্ছ আৰু আমি যদি লাষ্টৰ ছবিখন চাওঁ লাষ্টৰ ছবিখনত কি আছে ইফালৰ গাড়ীখন যে আছে গাড়ীখন ইয়াত একেবাৰে দেখা পোৱা নাই মানে কি আমি যে দেখা নাপালোঁ এইটো হৈছে অস্বচ্ছ গতিকে আমি কেনেকৈ গম পাম যে যিবোৰ বস্তুৰ মাজেৰে আমি স্পষ্টৰূপে দেখা পাওঁ সেইটো হৈছে স্বচ্ছ যদি আমি দেখা একেবাৰে নাপাওঁ সেইবোৰ অস্বচ্ছ আৰু যদি আংশিকভাৱে অলপ দেখা পাওঁ কিন্তু স্পষ্টভাৱে দেখা নাপাওঁ তেতিয়া আমি তাক ক'ম ঈষৎ স্বচ্ছ এই ছবিখন যদি তোমালোকে চাই পেলাই ক'ব পাৰিবানে কোনখনত কি হয় প্ৰথমখনত যদি চাওঁ মুখখন কি হয় ধুনীয়াকৈ জিলিকি আছে গতিকে আমি কি ক'ম এইটো স্বচ্ছ তাৰপিছত দ্বিতীয়খনত যদি চাওঁ কি হৈছে অলপ জিলিকি আছে ভালদৰে জিলিকা নাই স্পষ্টকৈ জিলিকা নাই গতিকে এইটো হ'ব ঈষৎ স্বচ্ছ আৰু একেবাৰে যিটো নাই দেখা আমি ইফালে ল'ৰাটোৰ মুখখন দেখাই নাই এইটো হ'ব অস্বচ্ছ তেনেকৈ ভাগ কৰিব পাৰোঁ এতিয়া আমি কাক বোলে বুলি ক'লে কেনেকৈ ক'ম আৰু উদাহৰণ আমি কেনেকৈ পাওঁ প্ৰথম লৈছোঁ স্বচ্ছ পদাৰ্থ যিবোৰ দ্ৰব্য বা পদাৰ্থৰ মাজেৰে চালে বস্তু দেখা পোৱা যায় তেনে পদাৰ্থক স্বচ্ছ পদাৰ্থ বোলে মানে যিবোৰ দ্ৰব্য বা পদাৰ্থৰ মাজেৰে আমি চালে বস্তু এটা দেখা পাওঁ তাক আমি কি বুলি কওঁ সেই দ্ৰব্যবোৰক বা পদাৰ্থবোৰক স্বচ্ছ পদাৰ্থ বুলি কওঁ উদাহৰণস্বৰূপে কাঁচ পানী বায়ু কিছুমান প্লাষ্টিক আমি কি হৈছে কাঁচৰ চিচা এখনৰ মাজে যদি চাওঁ বস্তু এটা দেখা পাওঁ পানীৰ মাজে চালে দেখা পাওঁ বায়ুৰ মাজেতো আমি দেখোঁৱেই আমাৰ চাৰিওফালে বায়ু আছে কিন্তু আমি বস্তুবোৰ স্পষ্টকৈ দেখি থাকোঁ আমাৰ কাষত থকা আৰু কিছুমান কিছুমান প্লাষ্টিকো যেনেকৈ আমাৰ প্লাষ্টিকৰ বয়ামবোৰ যেনেকৈ দোকানবোৰত বস্তুবোৰ থৈ এনেকৈ সেই প্লাষ্টিকৰ বয়ামবোৰৰ মাজেদি আমি কি দেখোঁ বস্তুবোৰ ধুনীয়াকৈ দেখোঁ গতিকে সেইবোৰ হৈছে কি স্বচ্ছ পদাৰ্থ আৰু ইয়াত একুৰিয়াম দিয়া আছে একুৰিয়ামটোত কি গ্লাছ আছে গ্লাছখনত আমি ভালকৈ দেখা পাইছোঁ সেইটো কাঁচৰ উদাহৰণ এতিয়া অস্বচ্ছ পদাৰ্থ কোনবোৰ কয় যিবোৰ দ্ৰব্য বা পদাৰ্থৰ মাজেৰে চালে বস্তু দেখা পোৱা নাযায় তেনে পদাৰ্থক অস্বচ্ছ পদাৰ্থ বোলে আমি কৈছোঁ যে কিছুমান পদাৰ্থৰ মাজেৰে চালে বস্তু স্পষ্টকৈ দেখা নাপাওঁ এতিয়া যিবোৰ বস্তুৰ মাজেৰে চালে আমি স্পষ্টকৈ দেখা নাপাওঁ সেই বস্তুবোৰ বা যিবোৰ দ্ৰব্য বা পদাৰ্থৰ মাজেৰে চালে বস্তু এটা দেখা নাপাওঁ সেই দ্ৰব্য বা পদাৰ্থবোৰক আমি কি বুলি কওঁ
অস্বচ্ছ পদাৰ্থ কোনবোৰ যিবোৰৰ মাজেৰে আমি চালে বেলেগ এটা বস্তু অন্য এটা বস্তু আমি তাৰ মাজেৰে দেখা নাপাওঁ উদাহৰণস্বৰূপে কি লৈছোঁ ডাঠ কাগজ কাঠ ধাতু কাঠ মানে কি কাঠ এটুকুৰাৰ মাজেৰে চালে আমি আগতো কৈছোঁ দেখা নাপাওঁ ডাঠ কাগজ এখন যদি লওঁ ডাঠ কাগজখনৰ মই যেনিবা চকু দুটাৰ মুখৰ আগতে হাতেৰে যেনিবা ডাঠ কাগজ এখন ধৰি ল'লোঁ সিফালৰ বস্তু এটা যদি চাওঁ ডাঠ কাগজখনৰ সিফালৰ বস্তু আমি দেখা পামনে নাপাওঁ মানে কি যে সেই ডাঠ কাগজখন অস্বচ্ছ একেদৰে যদি আমি লোহা এটুকুৰা যদি চকু মুখৰ আগত যদি লৈ লওঁ সিফালৰ বস্তুটো দেখা পামনি তেতিয়াও নাপাওঁ সেইবোৰ কি অস্বচ্ছ বস্তুৰ উদাহৰণ তাৰপিছত আহিলে ঈষৎ স্বচ্ছ পদাৰ্থ ঈষৎ স্বচ্ছ মানে কি যিবোৰ দ্ৰব্য বা পদাৰ্থৰ মাজেৰে চালে বস্তু দেখা পোৱা যায় যদিও স্পষ্ট নহয় তেনে পদাৰ্থক ঈষৎ স্বচ্ছ পদাৰ্থ বোলে মানে কি হয় ঈষৎ স্বচ্ছ পদাৰ্থৰ মাজেৰে আমি বস্তু দেখা পাওঁ কিন্তু স্পষ্ট নহয় অস্পষ্টকৈ দেখা পাওঁ যেনেকৈ উদাহৰণ যদি লওঁ তেতিয়া আমি ল'ম পাতল কাগজ এটুকু যদি একদম পাতল যদি কাগজ এখন লওঁ তেতিয়া তাৰ মাজেৰে বা তিতি থকা কাগজ এখন যদি লওঁ তাৰ মাজেৰে ইফালে আমি কি হয় সাধাৰণতে বস্তু দেখা পাওঁ কিন্তু স্পষ্টকৈ দেখা নাপাওঁ আৰু কেতিয়াবা পাতল চাদৰ বা এনেকুৱা কাপোৰ যিবোৰ থাকে একদম পাতল কাপোৰ ইয়াত দেখুওৱা হৈছে এইটো আৰু এইফালে পাতল কাগজ এখন দেখুওৱা হৈছে এই পাতল কাপোৰখনৰ মাজে চাতে এই হাতটো কি হৈছে অস্পষ্টকৈ হ'লেও আমি দেখা পাইছোঁ একেবাৰে নেদেখা হোৱা নাই কিন্তু স্পষ্টকৈও দেখা নাই এনেকৈ এই কাপোৰখন হ'ব তাত ঈষৎ স্বচ্ছ পদাৰ্থৰ উদাহৰণ তেনেকৈ এতিয়া এই আলোচনাৰ পৰা দেখা গ'ল কি বিভিন্ন পদাৰ্থই বিভিন্ন ধৰ্ম দেখুৱায় পদাৰ্থসমূহক এনেধৰণৰ ধৰ্মৰ সাদৃশ্যতা আৰু ভিন্নতাৰ ওপৰত ভিত্তি কৰি আমি কি কৰোঁ শ্ৰেণী বিভক্ত কৰোঁ আমি যে পঢ়িছিলোঁ কি পদাৰ্থসমূহক কেনেকৈ শ্ৰেণী বিভাজন কৰা হয় সেই ওপৰত এতিয়া আমি কি দেখিলোঁ যে পদাৰ্থৰ বিভিন্ন ধৰ্ম দেখায় কোনোবা এটা পানীত দ্ৰৱণীয় কোনোবা এটা অদ্ৰৱণীয় কোনোবা এটা বাহ্যিক ৰূপৰ ফালৰ পৰা চালে চিকমিকাই থাকে কোনোবা এটা চিকমিকাই নাথাকে কোনোবা এটা প্লাষ্টিকেৰে বনোৱা কোনোবা এটা কাঠেৰে বনোৱা সেইবোৰৰ ওপৰত আমি সাদৃশ্যতা আৰু ভিন্নতাৰ ওপৰত ভিত্তি কৰি আমি কি কৰোঁ বস্তুবোৰক শ্ৰেণী বিভাজন কৰোঁ মই প্ৰথমতে যেনেকৈ ইয়াত দেখাইছিলোঁ কোনটো দেখাইছিলোঁ এইবোৰ বোলে কাঠেৰে বনোৱাবোৰ মই বেলেগে ভাগ কৰিছোঁ কাঁচেৰে বনোৱাবোৰ বেলেগে ভাগ কৰিছোঁ তেনেকৈ আমি কি কৰিব পাৰোঁ শ্ৰেণী বিভাজন কৰিব পাৰোঁ এতিয়া আমি যে এই পদাৰ্থবোৰ যে শ্ৰেণী বিভাজন যে কৰোঁ বা ভাগ যে কৰোঁ তাৰ কাৰণটোনো কি এতিয়া পদাৰ্থসমূহ ভাগ কৰাৰ কাৰণ হ'ল একেজাতীয় বস্তুবোৰ একেলগে থ'লে বিচাৰিবলৈ সহজ হয় আমি এতিয়া যদি টেবুল এখনত যেতিয়া আমি কিতাপবোৰ আমি যেতিয়া ঠিককৈ থওঁ তেতিয়া কি কৰোঁ কিতাপবোৰ এফালে বহীবোৰ এফালে তেনেকৈ আমি ধুনীয়াকৈ থওঁ তাৰমানে কি আমি কিতাপবোৰ যেতিয়া আমাক লাগে কিতাপৰ জাপটোৰ পৰা আমি কিতাপখন সহজে উলিয়াই নিব পাৰোঁ বহী জাপটোৰ পৰা বহী এখন সহজে উলিয়াই নিব পাৰোঁ কিন্তু গোটেইখিনি যদি খিচিমিচিকৈ যদি মই থৈ দিওঁ তেতিয়া আমি সহজে বিচাৰি পামনে নাপাওঁ সেইকাৰণে কি হয় একেজাতীয় বস্তুবোৰ একেলগে থ'লে আমি তেনেকৈ যদি ভাগ কৰি থওঁ তেতিয়া আমাৰ কি হয় বস্তু এটা বিচাৰি পাবলৈ সহজ হয় সেইকাৰণে আমি পদাৰ্থসমূহ ভাগ কৰোঁ যেনেকৈ দোকানী এজনে যদি বস্তুবোৰ থয় তেতিয়া ধৰা চাবোনবোৰ এফালে থ'লে বোলে তেলজাতীয়বোৰ এফালে থ'লে তাৰপিছত কিবা বোলে খোৱা বস্তুবোৰ এফালে থ'লে তেনেকৈ যদি বস্তুবোৰ পৃথকে যদি ভাগ কৰি থয় তেতিয়া তেওঁ কি হ'ব বস্তুবোৰ কাষ্টমাৰক দিওঁতে উলিয়াবলৈ সহজ হয় সেইকাৰণে আমি পদাৰ্থবোৰ কি কৰোঁ ভাগ কৰোঁ আৰু এটা লগতে কথা আছে যে প্ৰয়োজন সাপেক্ষে সিহঁতৰ গুণাগুণো অধ্যয়ন কৰিবলৈ সুবিধা হয় মানে বোলে এইটো বস্তুৱে আমুকত সহায় কৰে এইটো বস্তু আমুকত ব্যৱহাৰ কৰিব পাৰোঁ সেই তেনেকৈ সেই বস্তুটোৰ গুণাগুণটো চাই পেলাই আমি কি কৰিব পাৰোঁ বস্তুবোৰ ব্যৱহাৰ কৰিবলৈ আমাৰ কি হয় সুবিধা হয় বোলে কাছৰ কিবা বস্তু কেইটামান আছে বোলে এই গিলাচটো বোলে মই আমুকত ব্যৱহাৰ কৰিব পাৰিম তেনেকৈ আমি কি কৰিব পাৰোঁ ব্যৱহাৰ কৰিবলৈও আমাৰ কি হয় সুবিধা হয় গতিকে পাঠটোত আমাৰ এইখিনি বস্তুৱে আছে গতিকে ভিডিঅ'টো এবাৰ ভালদৰে চাবা যদি চোৱাৰ পিছত প্ৰশ্নখিনি এবাৰ নিজে কৰি চাবলৈ চাবা তেতিয়া পাঠটো কি হ'ব বুজি পোৱাৰ সহজ হ'ব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ